ৰোগাগ্ৰস্ত এটি জীৱন কোনেও কামনা নকৰে ময়ো কামনা নকৰো আপুনিও কামনা নকৰে কিন্তু আমি ৰোগমুক্ত হৈ থাকিম কেনেদৰে ইয়াৰ কাৰণে নিশ্চয়কৈ আমাৰ উপযুক্ত পৰামৰ্শৰ দৰকাৰ হ'ব তাৰ কাৰণে আমি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগিব তো আমি জিয়ানকে নিউজ এটা প্ৰয়াস কৰিছো স্বাস্থ্য বিষয়ক এক আলোকপাত আৰু এই খণ্ডকেইটাত আমি আলোচনা কৰিছো কৰ্কট ৰোগৰ বিষয়ে নিশ্চয়কৈ আপোনালোকে যদি আমাক সহায় জনায় তেনেহলে আমি স্বাস্থ্য বিষয়ক বিভিন্ন ধৰণৰ দিশক আমি লৈ আহিম যিখিনি আমাৰ সাধাৰণতে সকলোৰে জনাটো অতিকৈ দৰকাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা চৰম পৰ্যায়লৈকে প্ৰতিটো দিশক আমি এনেদৰে আপোনালোকৰ মাজত আনিবলৈ প্ৰয়াস কৰিম যেহেতুকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ব্যক্তিক আমি সজাগ সচেতন কৰিব নোৱাৰো সামাজিক মাধ্যম এটি উন্নত মাধ্যম যিটো মাধ্যমৰ যোগেদি আমি প্ৰত্যেক ঘৰে ঘৰে প্ৰৱেশ কৰিব পাৰো তাৰে আমি প্ৰয়াস কৰিছো জিয়ানকেডি নিউজে নমস্কাৰ মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু স্বাস্থ্য বিষয়ক এক বিশেষ আলোকপাতত মোৰ লগত আমাৰ অতিথি ডক্টৰ সাইদুল ইছলাম এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ ইতিমধ্যে দুটা খণ্ড তেখেতক আপোনালোকে পাইছে তেখেতৰ কথা শুনিছে আৰু আপোনালোকে যিখিনি সমৰ্থন সহাৰি আগবঢ়াইছে সঁচাকৈ আমি ধন্য হৈ পৰিছো যে কৰবাত আমাৰ এই শ্ৰম সাৰ্থক হৈছে এনেদৰে আপোনালোকে সমৰ্থন সহাৰি আগবঢ়াই গৈ থাকিব ডক্টৰ সাইদুল ইছলাম আমাৰ দৰং ক্যান্সাৰ সেন্টাৰত এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ চিকিৎসক হিচাপে কৰ্মৰত তেখেতৰ লগত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত আমাৰ নম্বৰ দিয়া থাকিব দৰং ক্যান্সাৰ সেন্টাৰ আমাৰ দৰং মংগলে উদালগুৰি অৰ্থাৎ অত্র অঞ্চলবাসীৰ কাৰণে কিন্তু এটি সৌভাগ্যৰ দিশ হৈ আহিছে যে কৰ্কট ৰোগৰ ভয়াবহতাৰ পৰা আমি আঁতৰি কিন্তু প্ৰাথমিক পৰ্যায়তে আমি কৰ্কট ৰোগৰ চিনাক্তকৰণ কৰি উন্নত মানৰ চিকিৎসা আমি সুস্থ হ'ব পাৰোঁ এই ক্ষেত্ৰত দৰং ক্যান্সাৰ সেন্টাৰে আমাক উপকৃত কৰি আহিছে স্বাগতম স্যাৰ পুনৰবাৰ আমাৰ তৃতীয় খণ্ডটোলৈকে আজি আপুনি যিখিনি কথা আমাৰ দুটা খণ্ডত জনালে আমাৰ দৰ্শকে যথেষ্টখিনি আদৰি লৈছে সেইটো পাই আমি খুব সুখী হৈছো আৰু আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজত সময় উলিয়াই যে আমাৰ দৰ্শকৰ কাৰণে বা বিশেষকৈ আমাৰ জনসাধাৰণৰ কাৰণে যিখিনি আপুনি মূল্যৱান পৰামৰ্শ আগবঢ়াইছে সেয়া এটা ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে তো আজিৰ যিটো বিষয় আমি কথা পাতিম কি কোনটো দিশৰ ওপৰত কথা পাতিম আজি আমি দুটা এপিসোড ইতিমধ্যে কৰিছো অৰেল আৰু ব্ৰেষ্টৰ ওপৰত আমি আজি আৰু এটা কমন ক্যান্সাৰ যেটো নেকি আমাৰ অতি দেখাই যায় বাৰু এটা হল সার্ভাইকেল ক্যান্সার অলপ বেছি হয় দ্বিতীয় পিছৰতকৈ বেছি হোৱা ক্যান্সাৰৰ ভিতৰত দ্বিতীয় স্থানত আছে সার্ভাইকেল ক্যান্সার বুলি ক'লে হয়তো আমাৰ দৰ্শকে ইমান সহজত বুজি নাপাব যেহেতুকে সকলোৱে কিন্তু খুব সহজভাৱে যদি আমি বুজাওঁ আমাৰ জৰায়ু আছে জৰায়ুৰ মুখ যেটো তাক আমি সার্ভিক্স বুলি কওঁ জৰায়ু মানে সাধাৰণতে য'ত আমাৰ সন্তান এটা প্ৰসৱৰ আগমুহূৰ্তত স্থিতি লাভ কৰে য'ত ডাঙৰ দীঘল হয় মানে পেটৰ ভিতৰত প্ৰসৱৰ আগত তো হেতুক আমি সার্ভিক্স বুলি কওঁ এই সার্ভিক্সত ক্যান্সাৰ মানে হয় মানুহৰ মানে কি কাৰণত হয় ইয়াৰ কাৰণ বহুত কেইটা আছে যেনে মেইন কাৰণটো ইয়াৰ হৈছে এটা ভাইৰাছ HPV ভাইৰাছ বুলি কোৱা হয় HPV এইটো ভাইৰাছ তাৰ বাহিৰেও হৰমন চেঞ্জেছ আৰ্লি মেৰিজ যদি কম বয়সত বিবাহ হৈছে তাৰ পিছত আপোনাৰ যদি বহুত কেইটা সন্তান জন্ম দিছে বহুত কেইটা মাল্টিপল মানে বহুত কেইটা সন্তান জন্ম দিলে মানে এটা ৰিস্ক ফেক্টৰ থাকে তদুপৰি মাল্টিপল সেক্সুৱেল পাৰ্টনাৰ যদি বহুত মানুহৰ লগত তেওঁ যৌন সম্পৰ্ক বজাই চলিছে তেনেহ'লে এইটো কেন্সাৰ দেখা যায় লগতে বংশগতি এটা দিশ থাকে বয়সৰ দিশ থাকে এইবিলাক বস্তু মানে এইবিলাকে কাৰণ আৰু মেইনলি আৰু বৰ্তমান সময়ত আপুনি কৈছে যে বৰ্তমান সময়ত সাৰ্ভাইকেল কেন্সাৰৰ সংখ্যাটো বেছি পৰিমাণে পোৱা যায় তো ইয়াৰ সামাজিক কিছুমান কাৰণ আপুনি কৈছে কথাৰ মাজতে কৈছে তো ইয়াৰ পৰা আমি কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু এটা কাৰক মই মিছ কৰিছো এইটো হৈছে যে অৰেল কন্ট্ৰাসেপ্টিভ পিল যেটো আচ্ছা যেটো তাৰমানে সন্তান নহবৰ কাৰণে বহুতে খোৱা যায় তেওঁ যদি কোনোবা মানে মানুহে যদি বেছিকৈ সেৱন কৰি আছে বা দীঘলীয়া সময়ৰ কাৰণে সেৱন কৰি আছে তেওঁলোকতো এই বেমাৰটো হোৱা দেখা যায় আচ্ছা সাৱধানতা মানে কি সাৱধানতা পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব লাগিব এলাৰ্ট থাকিব লাগিব যে কি চেঞ্জেছ আহিছে কি পৰিৱৰ্তন আহিছে সাৱধানতা পোৱাৰ আগতে মই যিখিনি কাৰক কৈছো সেইখিনি কাৰকটো বাৰু মানে জানিব লক্ষণসমূহ কেনেকুৱা লক্ষণটো বহুত ইম্পৰ্টেণ্ট হয় সাৰ্ভাইকেল ক্যান্সাৰৰ প্ৰধান লক্ষণ যেটো হৈছে এইটো হৈছে আপোনাৰ বিষ জৰায়ুৰ বিষ এটা থাকিব জৰায়ুৰ বিষটো এনেকুৱা হয় যে কঁকালৰ তলৰ অংশ বিষাব পিঠিও কেতিয়াবা বিষায় ভৰি ফুলি যোৱা আমি কেতিয়াবা মানে দেখা পাওঁ ভৰি বিষ অনুভৱ কৰে আৰু যেতিয়া নেকি যৌন সম্পৰ্ক কৰে তেতিয়া তেওঁ হয়তো বিষ অনুভৱ কৰে আৰু লগতে ব্লিডিং তেজ যোৱাটো অস্বাভাৱিকভাৱে যদি তেজ গৈ আছে মানুহজনৰ তেতিয়াহ'লেও মানে তেওঁলোকৰ যেটো পিৰিয়ডিক টাইমত যেটো অস্বাভাৱিকভাৱে তেজ স্বাভাৱিকভাৱে এটা যাবই বাৰু আমাৰ যেটো মানে মান্থলি সাইকেল আছে এটোতো বাৰু হয় তাৰ বাহিৰেও যদি তেওঁৰ মান্থলি সাইকেল মানা নাই মানে অস্বাভাৱিকভাৱে ব্লিডিং হৈ আছে বিষ হৈ আছে বা কাৰোবাৰ মেনোপজ
আমি জানো 45 ইয়াৰ্ছলৈকে মানুহ এজনৰ মানে ফিমেল এজনীৰ সন্তান জন্ম দিব পৰা কেপাবিলিটি থাকে 45 পিছত কিন্তু সন্তান সাধাৰণতে জন্ম নিদিয়ে মানে সেইটো সময়ত মাহেকীয়াটো বন্ধ হৈ যায় মাহেকীয়া বন্ধ হোৱাৰ পিছতো যদি কাৰোবাৰ ব্লিডিং হৈ আছে মনবৰত হৈ আছে বা মই যিখিনি মানে কৈছোঁ ভৰি বিষাইছে পিঠি বিষাইছে কঁকাল বিষাইছে বা এনেও বিষ অনুভৱ কৰি আছে পেচাব কৰোঁতে অকণমান মানে তো বাৰ্ণিং সেন্সেশন পাইছে জ্বলা-পোৰা পাইছে তেতিয়াহ'লে সেইজন মানুহ কিন্তু অতি সোনকালে মানে চিকিৎসকৰ ওচৰত পৰামৰ্শ ল'ব লাগিব প্ৰিয় দৰ্শকসকল নিশ্চয়কৈ শুনিছে বিশেষকৈ আমাৰ যিসকল ছোৱালী যিসকল মহিলা বোৱাৰী আছে তেওঁলোকৰ কাৰণে খুবেই এটা ইম্পৰ্টেণ্ট আজি আলোচনা সাধাৰণতে আমাৰ শৰীৰত বয়স পৰাৰ লগে লগে আমাৰ স্তনৰ আকাৰো বাঢ়ে তাৰ লগে লগে আমাৰ সেক্সুৱেল চেঞ্জো আহি যায় আৰু হৰম'নেল চেঞ্জ অহাৰ লগে লগে আমাৰ এটা সময়ত বিবাহপাশত আমাৰ ল'ৰা ছোৱালী আবদ্ধ হৈ যায় তেখেতসকলে এটি সংসাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে তো তাৰ মাজত তেখেতসকলৰ ৰোমান্টিক কিছুমান মনোবৃত্তি থাকে আৰু সেইখিনি কৰিবলৈ যাওঁতে তেখেতসকলৰ কেতিয়াবা অতিমাত্ৰাও হয় তো তেনেকুৱা কাৰণতো কিন্তু আমাৰ ভয়াৱহতা নিশ্চয়কৈ আহি পৰে আৰু বিশেষকৈ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তেখেতসকলৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাৰ ক্ষেত্ৰত হয়তো অসাৱধানতা থকাৰ কাৰণে এনেধৰণৰ কিছুমান অস্বাভাৱিকভাৱে লক্ষণ আহি ধৰা পৰে আৰু সেইটো পৰৱৰ্তী সময়ত আমাৰ এটা জীৱনলৈ ভাবুকি লৈ আহে তো তেনে ক্ষেত্ৰত আমাৰ ডক্টৰ ছাৰে সুন্দৰকৈ কৈছে যে চিমটমখিনি কি আছে বা কেনেধৰণে সেইখিনি বস্তু আমাৰ শৰীৰত আহিলে আমি বুজি উঠোঁ তো সেইখিনি প্ৰত্যেক যিসকলে বুজি পাইছে এতিয়ালৈকে যদি ভিডিঅ'টো চোৱাৰ পিছত ছাৰৰ কথাখিনি শুনাৰ পিছত যদি কোনোবাই অনুভৱ কৰিছে যে মোৰ এনেধৰণৰ এটা অনুভৱ পাই আছোঁ তেনেহ'লে আপোনালোকে খুবেই অতি শীঘ্ৰে আপোনালোকে ডক্টৰৰ সান্নিধ্যলৈকে আহক আৰু তেখেতৰ লগত বুজা পৰা কৰিবলৈ চেষ্টা কৰক তো সাধাৰণতে ছাৰ আমি দেখা পাওঁ যে যিহেতুকে চাৰ্ভাইকেল কেঞ্চাৰত ডেথৰ মানে মৃত্যুৰ সংখ্যাও বেছি এইটো কিহৰ কাৰণে হয় না এইটো অকণমান মানে কি হয় মৃত্যুৰ সংখ্যা কেঞ্চাৰত চব কেঞ্চাৰতে অকণমান বেছি পোৱা যায় চাৰ্ভাইকেল ৰেটটো চাৰ্ভিক্সৰটো মানে কি হয় মানুহ লেট ডায়েগনচিছ আমি পাওঁ চাৰ্ভিক্স আৰু ব্ৰেষ্ট কেঞ্চাৰত এটা বস্তু হয় কি যে আমি দেৰিকৈ পেচেণ্টখিনি পাওঁ প্ৰথমতে এটাতো মেইন কাৰণ যে মানুহখিনিয়ে এইটো বেমাৰৰ বিষয়ে বেলেগক ক'ব নোখোজে ইভেন নিজৰ হাজবেণ্ডকো নকয় মই এনেকুৱা পেচেণ্ট পাইছোঁ হাজবেণ্ডে গম নাপায় মানে ৱাইফৰ এনেকুৱা প্ৰব্লেম হৈছে তো আমি লেট ডায়েগনচিছ হয় মানে পিছলৈকে যেতিয়া নেকি বেমাৰটো অতিমাত্ৰা হৈ যায় যেতিয়া নেকি আৰু সহ্য কৰিব নোৱাৰে বিষ প্ৰথমতে তেওঁলোকে জৰা ফুকা বা ফাৰ্মাচীৰ পৰা পিল তেনেকৈ খাই কিনে মেনেজ কৰি থাকে যেতিয়া নেকি চাই জানে এতিয়া আৰু হোৱা নাই এতিয়া মেনেজ হোৱা নাই তেতিয়া মনে মনে ট্ৰিটমেণ্ট লৈ থাকে আৰু ক'ত ট্ৰিটমেণ্ট ল'ব লাগে বহুত মানুহে সেইটো নাজানে গতিকে চাৰ্ভাইকেল কেঞ্চাৰত আমি দেৰিকৈ বহুত গম পাওঁ আৰু দেৰিকৈ গম পোৱাৰ কাৰণেই মানে কি হয় বহুত পেচেণ্ট আমি হেৰাব লগা হয় এই ক্ষেত্ৰত মই আৰু এটা কথা জানিব খোজোঁ ছাৰ মেডিকেলি কিমানখিনি সন্মত হ'ব মই নাজানো যে জেনেৰেলি কি হয় আমি গৰ্ভনিৰোধক পিল ব্যৱহাৰ কৰোঁ অথবা আমি ছেক্সৰ টাইমত আমি কণ্ডম ব্যৱহাৰ কৰোঁ কেনেধৰণে এই ক্ৰিয়া কৰে মই ইতিমধ্যে কৈছোঁ যিটো যে অৰেল কণ্ট্ৰাচেপ্টিভ পিল যিটো হয় মানে গৰ্ভনিৰোধক পিল যিটো বড়ি যিটো সেইটো খালে মানে সেইটো এটা চান্স হয় মানে চাৰ্ভাইকেল কেঞ্চাৰ হোৱাৰ এটা মানে কাৰক আৰু ওৱান অফ দ্য ৰিজন কিন্তু বাকী যিখিনি আপুনি বেৰিয়াৰ ছিষ্টেমৰ কথা কৈছে কণ্ডম বা বেলেগ যিখিনি ইউজ কৰা হৈছে তো সেইটোত মানে মই নাভাবোঁ যে তাৰ পৰা বেলেগ হয় বুলি তাৰমানে সেইটো টোটেলি মানে ছেফটি বুলি ক'ব পাৰি অলপ ছেফটি মেজাৰমেণ্ট আছে সেইটো মেডিকেলি এপ্ৰুভড সব মেডিকেলি এপ্ৰুভে হয় যিখিনি বস্তু মানুহে ব্যৱহাৰ কৰে যদি কোনোবাই বেলেগ কিবা ব্যৱহাৰ কৰিছে বেলেগ কথা কিন্তু আপোনাৰ যিটো বেৰিয়াৰ ছিষ্টেম ক'লে কণ্ডম লগোৱা বা পিল এইবিলাকতো মেডিকেলি এপ্ৰুভডে হয় কিন্তু বেছি কৰে কাৰণ পিলটোৱে কি কৰে আপোনাৰ হৰম'ন চেঞ্জ কৰি দিয়ে পিলটোৰ কাম হ'ল যে পিৰিয়ডটো মানে তেনেকৈ মেইনটেইন কৰি থাকে মানে তো পিলটোৱে যিহেতু মানুহৰ হৰম'নটো মাহে মাহে প্ৰত্যেক মাহে মাহে চেঞ্জ হৈ গৈ থাকে তো এইটো গ্ৰহণ কৰাটো কিমান উচিত গ্ৰহণ কৰাটো পিলটো এটা এক্সটেণ্টলৈকে বাৰু কৰিব পাৰে কিন্তু সদায় যে পিলৰ ওপৰত ডিপেণ্ডেণ্ট সেইটো হ'ব নালাগে বেলেগ ছিষ্টেম আছে এইবিলাক কৰক বেলেগ ছিষ্টেমত আগুৱাই যাওক মানুহখিনি তেনেহ'লে ভাল বেয়া নহয় আমাৰ এনেই যে চাৰ্ভাইকেল কেঞ্চাৰত মৃত্যুৰ হাৰ কিমান যদি আমি পাৰ্চেণ্টেজ ৱাইজ জানিব খোজোঁ নাই চাৰ্ভাইকেল সেইটো ডিপেণ্ড কৰিব যে আপোনাৰ কেছটো কেতিয়া পাইছোঁ আমি কেছটো কিমান সোনকালে আহিছে কিমান দেৰিকৈ আহিছে এইটো মানে হাৰটো তেনেকৈ ক'ব নোৱাৰি মানুহজন যদি আৰ্লি ষ্টেজত আহিছে আমি বচাব পাৰিম আৰু যদি লেট ষ্টেজত আহিছে তেনেহ'লে হয়তো তেওঁ বচোৱাটো অকণমান টান বৰ্তমান সময়ত আপোনালোকৰ হস্পিটেলত চাৰ্ভাইকেল কেঞ্চাৰৰ লগত ফাইট দিয়া ট্ৰিটমেণ্ট চলি থকা কিমানগৰাকী পেচেণ্ট আছে কেইবাগৰাকী পেচেণ্ট আছে কেইবাগৰাকী ইতিমধ্যে এক্সপায়াৰো হৈছে কেইবাগৰাকী পেচেণ্ট আছে তেওঁলোক ট্ৰিটমেণ্ট লৈ আছে ৰেডিয়েশ্যন লয় ব্ৰেকিথেৰাপি লয় এই কেঞ্চাৰ চেণ্টাৰত যেতিয়াৰ পৰা আপুনি কাম কৰি আছে তেতিয়াৰ পৰা আপোনাৰ ৰোগীৰ লগত যেতিয়া আপোনালোকে কাউন্সেলিং কৰে ট্ৰিটমেণ্ট কৰে তাৰপিছত কিবা বিশেষ এটি এক্সপিৰিয়েঞ্চ আপুনি আমাৰ দৰ্শকক শ্বেয়াৰ কৰিব নেকি যিটো হয়তো আমি দৰ্শকৰ প্ৰতিগৰাকী দৰ্শকৰ কাৰণে খুবেই এটি গুৰুত্বপূৰ্ণ অনুভৱ হ'ব
বেলেগ বেলেগ বেমাৰী বেলেগ বেলেগ মানে মন্তব্য আমি পাই থাকোঁ কিন্তু এটা বস্তু চবৰে কমন থাকে যে আমি দেৰি কৰিছোঁ এই বস্তু তাৰমানে সেই কথাটো ট্ৰিটমেণ্ট কৰাৰ পিছত উপলব্ধি কৰে আমি দেৰি কৰিছোঁ আৰু যিহেতু মানে তেওঁলোকে মানে প্ৰথম কথাটো হ'ল তেওঁলোকে লক্ষণখিনিক আওকাণ কৰিছিল লক্ষণৰ বিষয়ে জানে নাছিলে বেমাৰটো কি হয় কেনেকৈ হয় কি হয় একো জনা নাছিলে ট্ৰিটমেণ্ট কৰাৰ পিছত মানে তেওঁলোকে গম পাইছোঁ আচ্ছা এইটো আছিলে ষ্টেপ বাই ষ্টেপ যেতিয়া গৈ আছিলে পিছলৈ গম পায় যে চবৰে এটা কথা কি আমি দেৰি কৰিছোঁ আমি বহুত সময় নষ্ট কৰিছোঁ তো সেইটো বস্তু আমি সদায় শুনা পাওঁ আৰু মুখ বা ডিঙি বা কলন কেঞ্চাৰ যিবিলাক থাকে সেইবিলাকতো মই কৈছোঁ যে বিড়ি চিগাৰেট চাদা খোৱাটো তেওঁলোকে ক'বই আৰু যে মই 10 বছৰ চাদা খাইছোঁ কোনোবাই ক'ব 20 বছৰ চাদা খাইছোঁ কোনোবাই ক'ব এদিন মই বেছিকৈ চূণ দি কেনে চাদা খাইছিলোঁ সেইদিনৰ পৰা ঘাটো আৰম্ভ হৈছিলে তো তেনেকুৱা বস্তুটো মই পাই থাকোঁ বাকী কেঞ্চাৰ পেচেণ্টবিলাকতো মানে আমি গুৱাহাটী গৈছিলোঁ গম পোৱা নাছিলোঁ ইয়াত আকৌ ঘূৰি আহিছোঁ কিছুমানে কয় আমি বাহিৰত আধা ট্ৰিটমেণ্ট লৈছোঁ এতিয়া ঘূৰি আহিছোঁ আৰু লগতে এটা ইছ্যু থাকে চবৰ পইচাৰ ইছ্যুটো থাকে বাৰু যিহেতু ইয়াতে যিখিনি পেচেণ্ট আমি পাওঁ মেক্সিমাম পেচেণ্ট আপোনাৰ ক'ব গ'লে পভাৰ্টি লাইনৰ আণ্ডাৰতে থাকে বিল' পভাৰ্টি লাইনৰ আণ্ডাৰত থাকে তো তেওঁলোক পইচাৰ ইছ্যুটো থাকে যিহেতুকে ছাৰ আপুনি পইচাৰ কথাই কৈছে ট্ৰিটমেণ্টত আমাৰ পইচা খুব এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে তো তেনে ক্ষেত্ৰত ছাৰ ইয়াৰ কেনেধৰণৰ সুবিধা পোৱা যায় আমাৰ ইয়াতে যথেষ্টখিনি সুবিধা আছে আপোনাৰ পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আয়ুষ্মান কাৰ্ড আছে তেনেহ'লে আমি টোটেলি ফ্ৰী ট্ৰিটমেণ্ট হৈ থাকে ইয়াতে আৰু যদি কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাইও তথাপি আমাৰ হস্পিটেলৰ পৰা কিছুমান এনেকুৱা ব্যৱস্থা কৰি দিয়া হয় তেওঁৰ হয়তো চিটি স্কেন কৰিব লাগে আমি এইটো মিলাই দিওঁ মিলাই মানে আমাৰ এক্সট্ৰা তেনেকুৱা কিছুমান ফাণ্ডিঙৰ ব্যৱস্থা আছে য'ত নেকি আমি MRI চিটি স্কেন হওক বা তেওঁৰ অহা যোৱা যদি পইচা নাই এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হওক তেনেকৈ আমি যিমান পাৰোঁ আমি যিমান এক্সটেণ্ডলৈকে পাৰোঁ আমি নিজাববীয়াকৈ হস্পিটেলৰ তৰফৰ পৰা এইখিনি ব্যৱস্থা কৰা হয় তাৰ কাৰণে বিভিন্ন এজেঞ্চিৰ ওচৰত আমি কাষ চাপোঁ বিভিন্ন মানে ফাণ্ডিঙৰ কাৰণে আমি ট্ৰাই কৰোঁ যাতে পেচেণ্টখিনি আমাৰ তাত কমচে কম পইচা ট্ৰিটমেণ্ট পাওক আৰু মানে যাতে তেওঁলোকৰ ফাইনেন্সিয়েলি বেছি ক্ষতি নহয় আৰু চাফাৰ কৰিব নালাগে যাতে তেওঁলোকে মানে মনৰ এটা প্ৰশান্তি লৈ নিজৰ চিকিৎসাটো আগবঢ়াই নিব পাৰে প্ৰিয় দৰ্শকসকল লিখি দিছে ডক্টৰ ছাইদুল ইছলাম এগৰাকী কৰ্কট বিশেষজ্ঞ তেখেতে নিশ্চয়কৈ কথাখিনি শুনি বৰ ভাল পাইছে কাৰণ তেখেতে খুব সুন্দৰভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছে প্ৰতিটো দিশৰ পুংখানুপুংখ তথ্য দি আপোনালোকক বুজাবলৈ যত্ন কৰিছে আমি এই কথাটো মনত ৰখা উচিত যে ৰোগ বেমাৰ মানে কোনো অভিশাপ নহয় কেঞ্চাৰ মানে কোনো অভিশাপ নহয় আমাৰ কি কি কাৰণত আহে সেইখিনি কথা আমি আজি তিনিটা খণ্ডতে সুন্দৰকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ বাকিখিনি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ জীৱন আপোনাৰ দেহ মন আপোনাৰ চিন্তা চৰ্চা আপোনাৰ গ্ৰহণ নিবেদনো আপোনাৰ গতিকে যেনেধৰণে আপুনি গ্ৰহণ কৰিব যেনেধৰণে আপুনি আচৰণ পালন কৰিব তেনেধৰণে আপুনি সুফল লাভ কৰিব গতিকে আমি ভাবোঁ যে আমি ইমানো অজ্ঞ নহয় আমি ইমানো মূৰ্খ নহয় যে নিজৰ কিবা এটা অসুবিধা আমাৰ অনুভৱ হৈ আছে আৰু আমি তাক আওকাণ কৰি থাকোঁ তেনে ক্ষেত্ৰত আমি প্ৰত্যেকেই সজাগ সচেতন হয়তো অৱহেলা অলপ হয় আৰু এই অৱহেলাৰ মানসিকতাটোক যদি আমি আঁতৰাই দিব পাৰোঁ তেনেহ'লে আমি কিন্তু আমাৰ সুস্থ এটি সুন্দৰ জীৱনৰ লগতে এটি সুস্থ পৰিয়াল আমি আগবঢ়াই এখন সুন্দৰ সুস্থ সমাজ কৰিব পাৰোঁ সদশেষত ছাৰ আপুনি কি পৰামৰ্শ আগবঢ়াব JNKT নিজৰ এই যিটো অনুষ্ঠান স্বাস্থ্য বিষয়ক এক আলোকপাত কেনেধৰণে সমাজত এটি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে লাভ পাৰে নিশ্চিতভাৱে আমি এতিয়া মই ইতিমধ্যে কৈছিলোঁ যে মোবাইল আমি চবেই ইউজ কৰোঁ ডিজিটেল ৱৰ্ল্ডত আমি সকলোৱে থাকোঁ ছ'চিয়েল প্লেটফৰ্ম বুলি ক'লে আজিকালি মোবাইলে ছ'চিয়েল মিডিয়াই হয় যদি আমি ফ্ৰেণ্ডক লগ নাপাওঁ ঘৰত শুই থাকিলেও আমি মোবাইলত চাব পাৰি মোবাইলত বিভিন্ন ধৰণৰ আজিকালিতো মানুহৰ ঘৰতো মই এনেকৈ শুনিছোঁ টিভি নচলে চাগে টিভি প্ৰায় নোহোৱা হৈছে টিভি মানে সজোৱাৰ এটা সামগ্ৰী ফুলদানি নিচিনা এনেকৈ হৈছে ইভেন মোৰ ঘৰতো আজিকালি টিভি নচলে হঠাৎ কেতিয়াবা ৰিচাৰ্জ কৰিব যায় তো মোবাইলতে চব সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কিনে বৃদ্ধলৈকে সকলোৱে মোবাইলতে লাগি আছে চবে ছ'চিয়েল মিডিয়াতে লাগি আছে ইউটিউব হওক ফেচবুক হওক ইনষ্টাগ্ৰাম হওক টুইটাৰ হওক তেনেকৈ টুইটাৰত লাগি আছে তো এনেকুৱা প্লেটফৰ্মবিলাকে কি কৰিব মানুহজনক কষ্ট নিদিয়াকৈ মানুহ এজন ঘৰৰ পৰা ওলাই নহাকৈ বা মিটিঙত নোযোৱাকৈ ডক্তৰক লগ নোপোৱাকৈ বহুতখিনি কথা জানিব পাৰিব তো এনেকুৱা পদক্ষেপ সদায় আমি মানে প্ৰশ্বাসনৰ চকুৰে চাওঁ আমি সদায় এনকাৰেজ কৰোঁ যে স্বাস্থ্যৰ বিষয়ে আলোচনা হ'ব লাগে কাৰণ মই ভাবোঁ এজন মানুহে জীৱনত যিমান ইনকাম কৰে জীয়াই থকাত যিমান পইচা লাগে তাতছে 5 গুণ 10 গুণ বেছি ইনকাম কৰে কিন্তু এটা বস্তুৱে মাৰ দিয়ে সেইটো হ'ল স্বাস্থ্য তাত গুৰুত্ব নিদিয়ে মানে পইচা টানি লৈ গুচি যায় মানে মানুহক হাৰ্ম কৰে এজন মানুহ এটা আপুনি যদি চাই আপোনাৰ চলিবলৈ কিমান পইচা লাগিব গাড়ীও লৈ 4 চকা এখনো লৈ কিনে যদি চলিছে 30,000 ওপৰত খৰচা নহয় পাৰ মান্থ কৈছোঁ তো আমাৰ ইয়াততো মানুহ লাখ লাখ টকা ইনকাম কৰি আছে
তো কি হয় যদি আমি স্বাস্থ্যত গুৰুত্ব নিদিওঁ কিন্তু যদি বেমাৰ হয় তেনেহ'লে একদিনতে 5 লাখ টকা 6 লাখ টকা 8 লাখ টকা লৈ গুচি যায় এটা বেমাৰে লৈ গুচি যায় তাৰমানে এখন পৰিয়াল এটা জীৱন ধ্বংস হোৱাৰ লগে এটা পৰিয়ালো ধ্বংস হৈ যায় হয় সেইটোৱে বেমাৰে মানে এটা পৰিয়াল ধ্বংস কৰিব পাৰে মানে আৰু কৰ্কট ৰোগেতো এইটো ক্ষেত্ৰত অলপমান বেছিয়ে তো সেইকাৰণে কৈছোঁ বেমাৰক আমি অলপ গুৰুত্ব দিব লাগে কম পইচাতে যদি আমি বেমাৰটো ধৰা পেলাব পাৰোঁ বেমাৰক যদি ইনিচিয়েলি ডায়েগন'জ কৰিব পাৰোঁ নিজৰ শৰীৰক যদি আমি অকণমান এলাৰ্ট কৰি ৰাখিব পাৰোঁ নিজক যদি এলাৰ্ট কৰি ৰাখিব পাৰি আওকাণ নকৰোঁ আমি তেনেহ'লে নিশ্চিতভাৱে এইটো পিছত যিটো প্ৰকোপ হয় মানে ফাইনেন্সিয়েলি যিটো মাৰ পৰে বা শাৰীৰিকভাৱে যিটো কষ্ট পায় মানুহজনে সামাজিকভাৱে যিটো কষ্ট পায় সেই কষ্টবিলাক নাপাব যদিহে আমি ইনিচিয়েলি প্ৰাথমিক পৰ্যায়ত যদি আমি ট্ৰিটমেণ্ট ল'বলৈ আৰম্ভ কৰোঁ কিন্তু সেইটো চিষ্টেম এতিয়ালৈও ভালকৈ গঢ় লৈ উঠা নাই প্ৰাথমিক পৰ্যায়ৰ ট্ৰিটমেণ্ট আমাৰ সজাগ সচেতন নিমিত্তেও সম্পূৰ্ণৰূপে অহা নাই খালি কেঞ্চাৰ বুলি নহয় বহুত বেমাৰৰ ক্ষেত্ৰত মানুহে ইনিচিয়েলি ট্ৰিটমেণ্ট নকৰে এতিয়া আমি ইয়াতে কিছুমান পেচেণ্ট বা গ'ল ব্লাডাৰ কেঞ্চাৰ হয়তো আমি পিছত এইবিলাক খণ্ডৰ পৰা আলোচনা কৰিম নিশ্চয়কৈ গ'ল ব্লাডাৰ কেঞ্চাৰটো মানুহৰ ইমান বেছি পাই আছোঁ মানে পেটৰ বিষত মানুহখিনি পিল খায় কিবা টেবলেট খায় বিষটো কিবা এণ্টিবায়'টিক কমাবৰ কাৰণে মই যোৱাকালি এটা কেছ পাইছোঁ 30 ইয়াৰ্ছৰ মানুহ এজনৰ ল'ৰা এজনৰ গ'ল ব্লাডাৰ কেঞ্চাৰ হৈছে সেইজন ল'ৰা ইমান বেছি হৈ গৈছে যে জণ্ডিছ বহুত বেছি বাঢ়ি গ'ল তেওঁৰ মানে শৰীৰত জণ্ডিছ বাঢ়ি গ'ল গ'ল ব্লাডাৰ তেওঁ মানে ইমান দিন মানে একো তেওঁ ট্ৰিটমেণ্ট লোৱা নাই যেতিয়া নেকি জণ্ডিছ বহুত বেছি হৈ গ'ল তেতিয়া গৈ তেওঁ ট্ৰিটমেণ্ট খুজিলে এতিয়াতো অপাৰেশ্যন কৰিব পৰা নাই মানে তেওঁ ইমান বেছি হৈ গ'ল জণ্ডিছ বেছি হৈ গ'ল জণ্ডিছ থাকিলে অপাৰেশ্যন কৰিব পাৰে নোৱাৰে সব ক্ষেত্ৰত নোৱাৰে কিছুমান ক্ষেত্ৰত কৰে কিন্তু কমাব লাগিব জণ্ডিছটো তো এইটো গ'ল ব্লাডাৰ এতিয়া 30 বছৰ মানুহ এজনক মানে ভাবিলেও বেয়া লাগে গ'ল ব্লাডাৰ কেঞ্চাৰ হৈ গ'ল জণ্ডিছ বাঢ়ি গৈছে মানুহজনৰ বিলিৰুবিনৰ মাত্ৰা যথেষ্ট বাঢ়ি গৈছে তো সেইজন মানুহ এতিয়া কেনেকৈ কিমান দূৰ ছাৰ্ভাইভ হ'ব এইটো আৰু ক'বলগীয়া নাই মানে এইটো এটা বহুত চিন্তাৰ বিষয় আৰু তো মই ভাবোঁ যে ইনিচিয়েলি যদি তেওঁ আল্ট্ৰাচাউণ্ড এটা কৰালে হয় বা চিটি স্কেন এটা কৰালে হয় তেওঁৰ আজি জীৱনটো মানে তেনেকৈ বিপদত নপৰে যদি স্বাস্থ্য বিষয়ক পৰীক্ষা নিৰীক্ষাৰ যোগেদি আগবাঢ়িলে কৰিব লাগে কাৰণ চিপ হয় আমাৰ তাত যিমান ট্ৰিটমেণ্ট প্ৰচিডিউৰ আছে যদি বিশ্বৰ বেলেগ বেলেগ দেশত আমেৰিকাত বহুত পইচা খৰচ হয় ট্ৰিটমেণ্টৰ কাৰণে কিন্তু আমাৰ ইয়াত যিবিলাক ট্ৰিটমেণ্ট আমি যিবিলাক খৰচ কৰোঁ 100, 150, 200 টকাত সৰু সৰু টেষ্টবিলাক কৰা যায় পোৱা যায় আমাৰ ইয়াত কিন্তু বেলেগ কাণ্ট্ৰিত কিন্তু ইমান কমন ট্ৰিটমেণ্ট নহয় মেডিকেলি বহুত কাণ্ট্ৰি মেডিকেল এক্সপেন্সটো বহুত বেছি কিন্তু ইণ্ডিয়াত এটা আমি মানে কম পইচাতে মেডিকেল এক্সপেন্সটো কৰাব পাৰোঁ সেইটো বস্তু মানে এটা ভাল কথা কিন্তু আমি যদি গুৰুত্ব নিদিওঁ তেনেহ'লে ডাঙৰ ডাঙৰ বেমাৰৰ কাৰণে আমি অপেক্ষা কৰি থাকিব লাগিব ডাঙৰ ডাঙৰ বেমাৰবিলাক পিছলৈকে হৈ গৈ থাকিব কিন্তু ইনিচিয়েলি ট্ৰিটমেণ্টটো ল'ব লাগে ইনিচিয়েলি আমাৰ চিমটমছখিনি ধৰা পেলাবলৈ চেষ্টা কৰিব লাগে আৰু কেঞ্চাৰ বেমাৰ বা যিকোনো বেমাৰ নহওক কিন্তু কেঞ্চাৰো যদি এটা ভয়াৱহ বেমাৰ ইনিচিয়েলি ধৰা পেলালে কিন্তু আমি মানে মানুহক সুস্থ কৰিব পাৰিম খুব সোনকালে সুস্থ হ'ব বহুত পেচেণ্ট আছে 30 বছৰ 40 বছৰলৈকে বাচি যোৱা পেচেণ্ট মই পাইছোঁ ইনিচিয়েলি ধৰা পেলাইছিল কেমো ৰেডিয়েশ্যন লৈছে সুস্থ হৈছে অপাৰেশ্যন হৈছে তেওঁ 30 বছৰ 40 বছৰলৈ জীয়াই আছে আমাৰ মাজতে আছে সেইটো পেচেণ্ট যদি তেওঁ 2 বছৰ পিছত ট্ৰিটমেণ্ট ল'লে হয় সেইটো পেচেণ্টে যদি 1.5 বছৰ পিছত ট্ৰিটমেণ্ট ল'লে হয় তেওঁ আমাৰ ক'ত পালোঁ হয় নাপালোঁ হয় তেনেকুৱা কথা নিশ্চয় এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ সুন্দৰ এটি সময় অতিবাহিত কৰিলোঁ আপোনাৰ লগত প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে JNK নিউজৰ এটি বিশেষ অনুষ্ঠান স্বাস্থ্য বিষয়ক এক আলোকপাত এই অনুষ্ঠানটিৰ আমি কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আমাৰ অতিথি আছিলে ডক্টৰ ছাইদুল ইছলাম এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ দৰং কেঞ্চাৰ চেণ্টাৰত চিকিৎসাৰত আৰু সেইগৰাকী ব্যক্তি চিকিৎসাৰ যোগেদি যিখিনি অনুভৱ যিখিনি অভিজ্ঞতা তেখেতে বুটলিছিলে সেইখিনি আজি আমাৰ কিছু সংখ্যক অধ্যায় 2-3টা অধ্যায়ৰ মাজেৰে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আমি কৈছোঁ যে যেহেতুকে আমি প্ৰত্যেকগৰাকী ব্যক্তিক মাতি আমি সজাগ সচেতন কৰিব নোৱাৰোঁ বা প্ৰত্যেকৰ ওচৰলৈকে আমাৰ জব কৰাটো সম্ভৱপৰ নহয় তেনে ক্ষেত্ৰত ছ'চিয়েল মিডিয়া এটি সুন্দৰ বা উত্তম মাধ্যম যাৰ যোগেদি আমি এনেধৰণৰ কথাবোৰ প্ৰসাৰ কৰিব পাৰোঁ তো আপোনালোকে যিহেতুকে সামাজিকভাৱে এগৰাকী দায়িত্বশীল ব্যক্তি আপোনালোকে দায়িত্বশীল নাগৰিক তেনে ক্ষেত্ৰত আপোনালোকৰো গুৰুত্বপূৰ্ণ দায়িত্ব আছে আজি আমি দুইগৰাকী ব্যক্তি এটা বহি কথা পাতিছোঁ ডক্টৰ ছাইদুল ইছলাম ছাৰৰ লগত আমি ইয়াৰ সজাগ সচেতনতা উৎস কাৰণ উপাদান সকলোবিলাক কথা আমি বুজাবলৈ যত্ন কৰিছোঁ কিন্তু এইখিনি আমি দুজনে কৰি থাকিলে নহ'ব সেইকাৰণে আমি এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজত ওলাই দিছোঁ এই ভিডিঅ'টো কেনেদৰে আপোনালোকে আগবঢ়াই লৈ ঘৰে ঘৰে পਹੁঁচাই দিব পাৰে সেয়া কিন্তু দায়িত্ব আপোনালোকৰ আমি ভাবোঁ আপোনালোকে কৰিব নোৱাৰা কাম আমি কৰিছোঁ আৰু আমি কৰিব নোৱাৰা কাম আপোনালোকে কৰিছে আমাৰ কৰা কামটো আপোনালোকে যদি আগুৱাই নিযায় আৰু আপোনালোকে কৰা ভাল কামটোক যদি আমি আগুৱাই নিযাওঁ তেনেহ'লে কিন্তু আমি প্ৰত্যেকগৰাকী ব্যক্তি সুন্দৰ সুস্থ হৈ থাকিব পাৰোঁ ভয়াৱহতাক আঁতৰে আমি বিভেদ আঁতৰে আমি একাত্মকভাৱেৰে সমন্বয় সম্প্ৰীতিৰ এনাজৰীডালক আমি ধৰি ৰাখি যদি আগবাঢ়ি যাওঁ তেনেহ'লে আমি কিন্তু নিজৰ ব্যক্তি জীৱন সুন্দৰ সুস্থ কৰাৰ উপৰিও এখন সমাজ আমি সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰোঁ আমাৰ সমাজৰ বৰ্তমান যি পৰিস্থিতি সেই পৰিস্থিতিৰ মাজত আমাৰ ৰোগৰ যিটো ভয়াৱহতা সেই ভয়াৱহতাই কিন্তু আমাক বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে গতিকে আহক আমি ৰোগমুক্ত এটি সুন্দৰ সুস্থ সমাজ নিৰ্মাণ কৰিব তাৰ আগত কিন্তু আমি এটি নিজৰ সুন্দৰ সুস্থ জীৱন উপহাৰ হিচাপে লাভ কৰিবলৈ লাগিব এই ক্ষেত্ৰত দায়িত্ব আপোনাৰ চিন্তা আপোনাৰ বিচাৰ আপোনাৰ বিবেক আপোনাৰ গ্ৰহণ আপোনাৰ আৰু সুফল সেয়াও আপোনাৰ আমি মাত্ৰ ভাগ বতৰা কৰি আগবাঢ়ি যাম
সুন্দৰ সুস্থ জীৱনেৰে সুন্দৰ সুস্থ সমাজ এখন কৰিবলৈ তেতিয়ালৈকে সকলোৱে সুস্থ থাকক কুশলে থাকক মংগলে থাকক আহিম আকৌ আন এটি খণ্ডলৈ তেতিয়ালৈকে বাই ধন্যবাদ